লাষ্টবাৰ ঘৰলৈ যাওঁতে মেখেলা চাদৰযোৰ লৈ আহিছিলোঁ গুৱাহাটীতে চিলাম বুলি, কিন্তু সময়ে পোৱা নাছিলোঁ আৰু আজি ফাইনেলি কাপোৰযোৰ লৈ ওলালোঁ গণেশগুৰি টেইলাৰলৈ বুলি। আৰু তাৰ আগতে মোৰ কাম এটা আছিলে 6 মাইলত, সেয়াও কামকেইটা কৰি মেলি এতিয়া আকৌ গৈ আছোঁ গণেশগুৰিলৈ। আৰু আজি পিছে মোৰ একেবাৰে খাচ লগৰজনী আহি আছে, বহু দিনৰ পাছত আমি লগ পাম, প্ৰায় 4-5 মাহ হ'ল লগেই পোৱা নাই, গতিকে তাইক নিবলৈ বুলিয়ে আহি আছোঁ। প্ৰথমতে আহি মই সোমালোঁ এইফালে বিশালত, অকণমান গ্ৰ'চাৰী শ্বপিং আছিলে, তাকে বোলো বিশালৰ পৰা লৈ লওঁ, যিহেতু বিশালত ৰিজনেবল প্ৰাইজত পায়। আৰু এইফালে আহি গ'ল মোৰ ডাৰ্লিংজনী, মানে মোৰ খাচ লগৰজনী। আপোনালোকক বাৰু ভালকৈ ৰিভেল কৰিম অলপ পাছত, আপোনালোকে চাগে অলৰেডি গেছ কৰিব পাৰিছে কোন আহিছে আৰু ইমান দিনৰ পাছত আহিলে। তাৰপিছত এইফালে আহিলোঁ দাদাৰ ওচৰত কাপোৰযোৰ দিবলৈ, এইযোৰ কাপোৰ নুনি কটনৰ কাপোৰ, আৰু এই দাদাজনৰ ওচৰত প্ৰায় মই আজি 10 বছৰ আগৰ পৰাই কাপোৰ চিলাওঁ, বহুত ধুনীয়া একদম ব্লাউজবিলাক ফিটিং হয়। গণেশগুৰি বিগুৰ মাৰ্কেটতে আছে দোকানখন, আপোনালোকে আহিব দেই গাইজ, আপোনালোকৰ এড্ৰেছটো দি দিছোঁ। তাৰপিছত এইফালে ফুটপাথতে থকা দোকানকেইখনৰ পৰা মই দুটামান হাফ পেণ্ট লৈ যাওঁ বুলি চালোঁ, আৰু ইয়াৰ হাফ পেণ্টকেইটা পিন্ধি পিছে মই বৰ ভাল পাওঁ, গতিকে আজিও এটা হাফ পেণ্ট লৈ ল'লোঁ। এতিয়া সকলো বজাৰ শেষ কৰি মেলি এইফালে আহিলোঁ দিছপুৰ ধাবাত কিবা এটা খাওঁ বুলি। আৰু এয়া আজি আমাৰ অতিথি ছনী, প্ৰায় 4 মাহৰ পাছত আহিছে। আপোনালোকেতো জানেই হোষ্টেল এৰাৰ পিছত তাইক মই লগেই পোৱা নাছিলোঁ, আৰু ফাইনেলি 4-5 মাহৰ পাছত আমাৰ আজি ৰিইউনিয়ন। আৰু ছনীয়ে ক'লে বোলে বহুত দিন বাহিৰত একো খোৱা নাই, ব'ল বুলি, তাকে মই ওচৰতে দিছপুৰ ধাবা আছিলে, আৰু মই পিছে বহুত দিনৰ পাছত মানে আহিছোঁ দেই দিছপুৰ ধাবালৈ। আগতে পিছে ইয়াতে বহুত বেছি আহিছিলোঁ খাবলৈ। আৰু এইফালে অৰ্ডাৰ দিছিলোঁ 2টা ডাবল চিকেন ৰোল, আৰু এইফালে ছনীয়ে একদম পূৰা খোৱাত লাগি গৈছে। মই পিছে ভিডিঅ' বনাই থাকোঁতেই সময়বোৰ গৈছে, আৰু ইমান ডাঙৰ চিকেন ৰোলটো মোৰ একদম পেট ভৰি গৈছে খাই পেলাই। আৰু যিহেতু মই ৰুমৰ পৰা কিবা এটা খাই আহিছিলোঁৱে, গতিকে মোৰ বৰ এটা ভোক লগা নাছিল, কিন্তু ছনীয়ে মানে একো খোৱা নাই কাৰণে তাইৰ কাৰণে খাব লগা হ'ল। আৰু এইফালে আজি আমাৰ আলহীক খুৱাবৰ বাবে লৈছোঁ পাভ মাছ। আপোনালোকে খাই কেনেকুৱা পায় জনাবচোন। মই পিছে পাভ মাছ প্ৰথমবাৰ দীপশিখাৰ লগত খাইছিলোঁ, সেয়ে ভাল পালোঁ খাই। আজি আকৌ ছনীৰ বাবে ভাবিলোঁ লৈ যাওঁ। এইফালে গণেশগুৰি বজাৰ কৰিছিলোঁ যে, তাৰ পৰা আনিলোঁ এটা টি-চাৰ্ট গৰমত পিন্ধিবলৈ, আৰু এটা আনিলোঁ হাফ পেণ্ট।